সাইন্টিফিক টেকনিক্যাল এনালাইসিস যে কৰিব লাগে মাল্টিপল টাইম ফ্ৰেম স্কেনিং যে এনেকুৱা বস্তু এটা আছে সেইবোৰ কথা আমি গমেই নাপাওঁ আমি মাত্ৰ কেন্ডেলটো চাই জপিয়াই সোমাব লাগে কেন্ডেলটো মানে প্ৰাইচ একচন বুলি যিটো কনচেপ্ট আছে সেইটো কনচেপ্টত ইউটিউবতো আমি প্ৰাইচ একচনৰ কথাই পাওঁ তাত মানে কেন্ডেলটো কোনটো লেভেললৈকে যাব তেওঁলোকে মানে এইটো কিবা এটা অনুমানিক কিবা এটা কয় কিন্তু কেনেকে পায় কেনেকে কোনটো লেভেল পায়গে কি হয় সেইটো কথা আমি একো গম নাপাওঁ প্ৰথম কথা তাৰপিছত দ্বিতীয় কথা হ'ল কেন্ডেল ষ্টিক চাই পিনে আপুনি সোমালে কি হ'ব আকৌ নেক্সট কেন্ডেলটোতে আপুনি লছ খাবলগীয়া অৱস্থা হৈ যায় তো তেনেকুৱা কৰিতো আমি একো প্ৰফিটেবল মানে তেনেকে হোৱা নাই তাৰপিছত মানে কি হয় আপোনাৰ ওচৰত যেতিয়া আহিলো আপোনাৰ ওচৰত আহি পিনে যেতিয়া নতুন নতুন বস্তুবোৰ দেখিলো যে এনেকে মাল্টিপল মানে আপোনাৰ ইণ্ডিকেটৰ ছাপৰ্টত আমি এন্ট্ৰি কৰিব লাগে এক্সিট কেনেকে কৰিব লাগে এইখিনি হোৱাৰ পিছত মানে কমপ্লিটলি মোৰ মানে গোটেই দৃষ্টিভংগীটো কেণ্ডেল ষ্টিক্স জাপ মাৰি গ'লে সেইটো ট্ৰেডিং বুলি নকয়তো য়েছ আমি কেণ্ডেল ষ্টিক্স জানিব লাগে কিন্তু কেণ্ডেল ষ্টিক্সো চাই আমি ট্ৰেডিং কৰিব নোৱাৰোতো কেণ্ডেল ষ্টিক্সৰ যিটো থিয়ৰী তাত প্ৰথমতে লিখা আছে যে কেণ্ডেল ষ্টিক্স ডু নট প্ৰিডিক্ট ইন ফিউচাৰ প্ৰাইচ টাৰ্গেট কেণ্ডেল ষ্টিক্সটোৱে ইন ফিউচাৰ মাৰ্কেটৰ কথা কেতিয়াও নকয় ই এট প্ৰেজেণ্ট মাৰ্কেট হেল্থ ডিটেক্ট কৰে এট প্ৰেজেণ্ট কি হৈ আছে আৰু নেক্সট প্ৰাইজ একশ্যন বস্তুটো বা যিটো আমি স্কেল্পিং বুলি কওঁ স্কেল্পিংটো আমাৰ কিতাপত লিখে যে এভইড স্কেল্পিং প্ৰফিট পৃথিৱীৰ কোনো মানুহে স্কেল্পিং নকৰে যিবিলাক ছাকচেছ হৈছে আৰু স্কেল্পিংটো গেমলিং হয়তো কমপ্লিটলি গেমলিং থিয়ৰী স্কেল্পিংটো আৰু ব্ৰকাৰবিলাকে সেইটো বস্তু মানুহৰ মূৰত ভুলকৈ ভৰাই দিছে মানুহৰ ব্ৰেইনটো ৱাছ কৰি পেলাই ভুলকৈ ভৰাই দিছে যে স্কেল্পিং কৰিলে প্ৰফিট হয় স্কেল্পিং কৰিলে অনলি ব্ৰকাৰকেইটাৰ প্ৰফিট হয় কোনো ট্ৰেডাৰৰ প্ৰফিট নহয়তো ট্ৰেডিংটো ট্ৰেণ্ড ফলোইং চিষ্টেম আছেতো এইটো কোনো কেণ্ডেল জাপ মৰা চিষ্টেম নহয়তো বস্তুটো আৰু ট্ৰেণ্ড ফলোইঙৰ কথাটো কথা নাহে আপোনাৰ এইটো স্কেল্পিং মানে আমাৰ এতিয়া ইউটিউবত যিমানখিনি বস্তু আছে বা মেণ্টৰ এতিয়া আমাৰ অসমত যিমানবোৰ আছে প্ৰায় মানে চবেই স্কেল্পিঙৰ কথাই কয় তো স্কেল্পিং কৰি মানে আপুনি পৃথিৱীত বহুত মানে এনেকুৱা ছাকচেছফুল ট্ৰেডাৰ হ'ব নোৱাৰে সেইটো মানে আপুনি ডাঙৰ ডাঙৰ ট্ৰেডাৰখিনি ফ'ল' কৰিলে গম পায় সেইটো কোনেও নোৱাৰে তেওঁলোকে নোৱাৰে তেওঁলোকে পজিচনেল যিকেইজনে আজি ডাঙৰ ডাঙৰ ট্ৰেডাৰ হৈছে গোটেইকেইজন পজিচনেল ইণ্টাৰডে কৰিলেও নকৰে বুলি নহয় তেওঁলোকেও স্কেল্পিং কৰে কিন্তু তেওঁলোকে স্কেল্পিং মানে এওঁলোকে যিটো মানে প্ৰাইচ একচন কৰি পিনে স্কেল্পিং কৰা দেখায় যে সেইটো ষ্টাইলত নকৰে আল্টিমেটলি ট্ৰেণ্ড ফ'ল' কৰিহে স্কেল্পিং কৰে আৰু এটা স্কেল্পিং কৰা আৰু এটা চিষ্টেম আছে কি যদি ইকনমিক ইণ্ডিকেটৰ ছাপৰ্ট থাকে ছাপ'জ CPI PPI বা এনেকুৱা ধৰণৰ যদি মেক্ৰ' ইকনমিক ইণ্ডিকেটৰ ছাপৰ্ট থাকে তেতিয়া স্কেল্পিং কৰা যায় এতিয়া কেণ্ডেল ষ্টিক্সৰ মাৰ্কেটত অকলে কাম নকৰে তাত বহুত কনচেপ্ট আছে তাৰ লগত কিহৰ কাৰণে কাম নকৰে কেতিয়া কাম কৰিব কেতিয়া নকৰিব সেইবিলাক কথা আছে আৰু নেক্সট আহিলে অপশ্যনৰ ওপৰত কি বুলি ভাবা অসমততো এটাও মানুহ নাই অপশ্যন ট্ৰেডিং কৰি ছাকচেছ হ'ব পৰা অসমততো অপশ্যন ট্ৰেডিং কৰি প্ৰফিট হ'ব এটাও মানুহ এইটোতো অপশ্যন ট্ৰেডিং আপোনাৰ অপশ্যন বাইংটো একদম কমপ্লিটলি ফাইনেন্সিয়েল চুইচাইড এই কথাটো আপোনাৰ মুখতো শুনিছো মই নিজেও প্ৰমাণ পাইছো আৰু যিমানখিনি মানে প্ৰায় মানে মোৰ অপশ্যনৰ চিনাকি বাইং কৰা মানুহখিনি এতিয়া চব ট্ৰেডিং বাদেই দিল দুই এজনে কৰিবও পাৰে কিন্তু মানে মোৰ চিনাকি কেইজন মানে বাদ দিলে অপশ্যন বাইং কোনো নাই আমাৰ গুৱাহাটীততো কোনো অপশ্যন ট্ৰেডিং নকৰে অপশ্যন বাইং কোনেও নকৰে বস্তুটো আৰু কোনোবাই কৰিব পাৰে কোনোবাই ভিতৰত সোমাই থাকিব পাৰে কিন্তু আমি লগ পোৱা বা আমাৰ চাৰ্কলত থকা বা এটা লেভেলত যাব পৰা বা ইনকাম কৰিছে ট্ৰেডিং কৰি তেনেকুৱা ধৰণৰ মানুহে কোনো মই গুৱাহাটীত আছিল লগ পোৱা নাই বস্তুটো তেনেকুৱা আৰু একচুৱেলি ট্ৰেণ্ডৰ কনচেপ্টটো নাই কাৰণে গোটেই জেং তাতে হৈছে ট্ৰেণ্ডৰ কনচেপ্টটোৰ কাৰণে আৰু ইউটিউবাৰবিলাকেও কোনো ট্ৰেণ্ডৰ কথা নাজানে কোনেও নকয় বস্তুটো আৰু যিবিলাকে ইয়াত প্ৰমোশ্যন কৰি থাকে তেওঁলোকে স্কেল্পিঙৰ কথা কয় কাৰণ তেওঁলোক চাব ব্ৰকাৰ লৈ থাকে তেওঁলোকে কাৰণ স্কেল্পিং কৰিলেহে তাহাঁতৰ প্ৰফিটটো থাকিবতো লিংক এটা দি দিবতো তলত সেই লিংকটোত একাউণ্ট খোলক বুলি ক'ব বস্তুটো সেই চাব ব্ৰকাৰ হোৱাৰ কাৰণে প্ৰব্লেমটো কি হয় তেওঁলোকে প্ৰফিটটো আহিব লাগিব তেওঁলোকৰ প্ৰেছাৰ থাকে ট্ৰেণ্ডততো তেওঁলোকৰ প্ৰফিটটো নাহিব ট্ৰেণ্ডত আমাৰ ট্ৰেডাৰজনৰ প্ৰফিটটো থাকিব বা ইনভেষ্টৰ প্ৰফিটটো থাকিব চাব ব্ৰকাৰ প্ৰফিটটো থাকিব স্কেল্পিং কৰিলে ঠিক তেনেকৈ আমাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত একদম এটা বকবা ষ্ট্ৰেটেজি এটা আছে SMC ITC একদম কাম নকৰা ষ্ট্ৰেটেজি এটা 10টা ডেট মেলে মাত্ৰ 2টাহে ছাকচেছ হয় সেই বস্তুটো একেই কেলকুলেশ্যনটো সেই চাব ব্ৰকাৰৰ ধান্দা তাৰমানে আল্টিমেটলি যেতিয়ালৈকে মানুহ এটা ট্ৰেণ্ডত সোমাব নোৱাৰে যিকোনো এজন মানুহজন ট্ৰেণ্ডত যেতিয়ালৈকে ট্ৰেণ্ডৰ কেলকুলেশ্যন গম নাপায় যিয়ে নহওক লাগে গান থিয়ৰী বা ইলিয়ট ৱেভ বা ইচিমকো ছিষ্টেম বা যিবিলাক ট্ৰেণ্ড কেলকুলেশ্যন ছিষ্টেম গম নাপায় তেতিয়ালৈকে মাৰ্কেটত প্ৰফিট এক টকাও কৰিব নোৱাৰে বস্তুটো
আৰু অপশ্যন বাইঙতো সেইবিলাক জানিলেও প্ৰফিট নহয় আৰু আমাৰ স্কেনিং ছিষ্টেমটো এটা বহুত মানে হাই লেভেল ছিষ্টেম হয় তুমি গম পাইছা এই বস্তুটো আৰু সেই ছিষ্টেমবিলাকৰ কথা ক'তো নায়েই না আমি ডাইৰেক্টলি ছ'চিয়েল মিডিয়াত পাওঁ না ইউটিউবত পাওঁ না ইনষ্টাগ্ৰামত পাওঁ ক'তো নাপাওঁ সেইটো বস্তু আমি স্কেনিং ছিষ্টেমবিলাক সেইবিলাকৰ প্ৰব্লেম এটা আছে বস্তুটো আছে না আছে আমাৰ ইণ্ডিয়ানো ভাল ভাল ট্ৰেডাৰ আছে তেওঁলোকেতো আপোনাৰ স্কেলপিঙো কৰে কিন্তু স্কেলপিং কৰিলেও তেওঁলোকে ট্ৰেণ্ড ফ'ল' কৰিহে স্কেলপিং য়েছ আৰু মানে আমাৰ ইয়াত মানে ইমানে মানে এনেকুৱা উস্তাদ মানুহ আছে তেওঁলোকে আগদিনাখন কয় আমি কাইলে কোনটো লেভেললৈকে যাব কোনটো লেভেললৈকে নামিব সিমানখিনিলৈকে আমি একদম 100% ক'ব পাৰিম এনেকুৱা কনফিডেন্সত কোৱা মানুহো আছে কিন্তু এইটো মানে মই জনাত পৃথিৱীৰ কোনো এজন মানুহে মাৰ্কেটটো কোনটো লেভেলৰ পৰা কোনটো লেভেললৈকে যাব 100% কনফাৰ্ম কোনেও কৰিব নোৱাৰে তুমি ট্ৰেণ্ডটো কনফাৰ্ম কৰিব পাৰিবা কিন্তু লেভেলটো কেতিয়াও কনফাৰ্ম কৰিব নোৱাৰা লেভেল কনফাৰ্ম না আমি গেছ কৰিব পাৰো অনুমান কৰিব পাৰো যে এইটো লেভেললৈকে যাব পাৰে ইয়েছ সেইটো কনফাৰ্ম নহয় তো লেভেলটো যোৱা তালৈকে কনফাৰ্ম নহয় এইটো লেভেল ফালিও যাব পাৰে বা সেইটো লেভেলৰ পৰা তললৈ গুচি কৰিব পাৰে আৰু ট্ৰেণ্ডৰ ফৰে নাথাকিলে লেভেলটো কাম নকৰিবও পাৰে যদি মেজৰ ট্ৰেণ্ডৰ গেছৰ লেভেল থাকে মেজৰ ওপৰত নাযাবও পাৰে মাৰ্কেটটো ইন ফিউচাৰ সেইটো প্ৰিডিক্ট কৰিব পাৰি কোনটো ছাইডত যাব আজিৰ সময়ত সেইটো চবেই পাৰে কৰিব লেভেলটো প্ৰিডিক্ট কৰিব নোৱাৰে কোনটো লেভেললৈকে যাব বস্তুটো ইয়াত ট্ৰেণ্ডৰ ফৰে থাকিলে লেভেলটোৱে কাম কৰে নিউজ থাকিলে লেভেলে কামেই নকৰে যদি আমাৰ এইবিলাক মেক্ৰ' ইকনমিক যদি আমাৰ ছিষ্টেম থাকে GDP CPI বা PPI বা FOMC সেইবিলাক থাকে লেভেলে কামেই নকৰে তেতিয়া লেভেলটো ক্ৰছ কৰি গৈ থাকে ওপৰত এই বস্তুটো আৰু নেক্সট কথা মাৰ্কেটে কোনো টাৰ্গেট বান্ধি নচলে আমাৰ এটা বহুত ডাঙৰ থিয়ৰী এটা আমি জেনেৰেলি ষ্টপ লছটো লগাওঁ টাৰ্গেটটো আমি যিবিলাকে ট্ৰেণ্ডত সোমাওঁ তেওঁলোকে আমাৰ প্ৰধান থিয়ৰী হৈছে যে মাৰ্কেটে টাৰ্গেট মাৰি নচলে কাৰণ টাৰ্গেট লাগিব পাৰে নালাগিব পাৰে টাৰ্গেটটো এটা 50-50 চান্স বস্তুটো তেনেকুৱা হয় বুজি পাইছে কথাটো বুজি পাইছো আমাৰ ইয়াত আকৌ কমপ্লিটলি ওলোটাকে আপোনাৰ কনচেপ্টটো দিয়া হয়তো এইটো লেভেললৈ যাব এইটো লেভেললৈকে নামিব গতিকে ইমান লেভেলত তুমি কাটিব লাগিব ইমান লেভেলত এইটো ইমান এনেকে হ'ব বুলি এইটো মানে এটা ডেফিনিট মানে হেৰি এটা কনচেপ্ট এটা মানে মানুহৰ মাজত ভৰাই দিয়ে যিটো মানে কমপ্লিটলি মানে ৰং বস্তু আপোনাৰ শুদ্ধ নহয় সেই বস্তুটো আমাৰ টেকনিকেল লাইফত যিমানবিলাক ছিষ্টেম আছে সেইটো বস্তুটো 1% থিয়ৰী হয় সেইটো হ'বও পাৰে নহ'বও পাৰে লেভেলটো এতিয়া যদি ট্ৰেণ্ডৰ ফৰে থাকে হ'ব ট্ৰেণ্ডৰ এগেইনষ্টত থাকিলে নহয় যদি নিউজ চিউজ নাথাকে নৰ্মেল মাৰ্কেটত হ'ব যদি নিউজ চিউজ থাকে বা আমাৰ ইকনমিক ইণ্ডিকেটৰ ছাপৰ্ট থাকে মেক্ৰ' ইকনমিক ছিষ্টেম তাত ছাপৰ্ট থাকে তেতিয়া নহয় বস্তুটো ক্ৰছ কৰি গুচি যাব হায়াৰ টাইম ফ্ৰেমত বুলি এটা লেভেল মিলি আছে লোৱাৰ টাইম ফ্ৰেমত লেভেলটোৱে কাম নকৰিব পাৰে কাৰণ হায়াৰ ছাপৰ্ট বা ৰেজিষ্টেঞ্চটো আমি মেইনলি প্ৰিফাৰ কৰোঁ আমি ইণ্টাৰনেট লেভেল এটা পালোঁ তাত গৈ পেলাই পাইছে এটা লেভেললৈকে ডেইলি লেভেল এটা এতিয়া ছাপ'জ মই ধৰিলোঁ এটা তাৰ লগত আগত এটা 5 মিনিটছৰ লেভেল এটা আছিলে তেতিয়া 5 মিনিটছৰ লেভেলে কাম নকৰিবও পাৰে যদি ডেইলি লেভেলটো 5 মিনিটছৰ লেভেল আগত থাকে হায়াৰ যিটো বস্তু থাকে সেইটো ছাপৰ্ট আমাৰ মেইনলি ছাপৰ্ট ছিষ্টেম বুলি ধৰা যায় সেই বস্তুটো আৰু 5 মিনিট 10 মিনিটৰ সেইবিলাক থিয়ৰী কামেই নকৰে আৰু এটা কথা কি কেণ্ডেলষ্টিক্সবিলাক চাই আমাৰ কেণ্ডেলষ্টিক্সৰ যিখন কিতাপ আছে মেইনলি তাত লিখাই আছে জাপানিজ কেণ্ডেল ষ্টাৰ্টিং টেকনিক আৰু মনিষা শৰ্মা যোন আছিলে কেণ্ডেলষ্টিক্সৰ ইনভেণ্টৰ তেখেতে কৈছিলে যে কেণ্ডেলষ্টিক্সটো সদায় ডেইলি উইকলি বা মন্থলি টাইম ফ্ৰেমত এপ্লাই কৰিব লাগে আৰু একদম কেণ্ডেলষ্টিক্স এপ্লাই কৰা মেইন টাইম ফ্ৰেম হৈছে ডেইলি টাইম ফ্ৰেম তাতকৈ তলত এপ্লাই কৰিব নালাগে কেণ্ডেলষ্টিক্স আৰু সেই ডেইলিটো চাইহে যিবিলাক মাইনাছ ট্ৰেণ্ড আছে সেইটো চোৱা যায় কিন্তু এতিয়া আমাৰ মানুহবিলাকে কি কৰে ডাইৰেক্টলি 5 মিনিট 10 মিনিটত সোমাই যায় কেণ্ডেলষ্টিক্সটো কামেই নকৰে 5 মিনিট 10 মিনিটত দজি মাৰিব যোৱা আমাৰ হেংগিং মেন শ্বুটিং ষ্টাৰ মৰ্ণিং ষ্টাৰ এইবিলাক ভেলুলেছ বস্তু সেই বস্তুটোৱে কাম কৰিব ডেইলি টাইম ফ্ৰেমৰ পৰা বা উইকলি টাইম ফ্ৰেমৰ পৰা বস্তুটো সেইটো আমাৰ ইয়াত মানে কি স্কেলপিংটো আৰু আপোনাৰ অপশ্যন বাইং হওক এই বস্তুখিনিয়ে বা প্ৰাইচ একশ্যনৰ থিয়ৰিটোৱে এইটোতো থিয়ৰি ভালকে নাজানে কিন্তু প্ৰাইচ একশ্যনতো মানে আপোনাৰ ছেটআপটো আৰু তেওঁলোকে ছেটআপ বুলি এই কিতাপটোৰ ওপৰত বেছ কৰি পিনে এই মানে কি হয় ট্ৰেডিংটো শিকোৱা হয় ট্ৰেডিং কৰিবলৈ শিকোৱা হয় এইটো সেই ট্ৰেডিংটো মানে শিকাৰ পিছত কি হয় ল'ৰাই ভাবি লয় যে মই একদম উস্তাদ হৈ গলো গতিকে মই ট্ৰেডিঙত একদম ইমান টকা লগাই পিনে মই
1 লাখ টকা লগাই পিনে মই 1 crore টকা ঘটিম কনচেপ্টটো তেনেকুৱা হৈ যায় তে 1 লাখে হওক বা 5 লাখে হওক যেতিয়া কেপিটেলটো লগাৰ পিছত সেইটো যেতিয়া মানে আপোনাৰ 1 মাহ বা 2 মাহৰ ভিতৰতে যেতিয়া জিৰ' হৈ যাব লগে লগে কনচেপ্টটো মানুহৰ বেলেগ হৈ গ'ল যে ট্ৰেডিংটো নহয় বোলে মই লছ খাইছো গতিকে ট্ৰেডিংটো পৰা মানে প্ৰফিট নহয় এইটো মানে এটা গেমলিং বা জুৱা হৈ গ'ল এইটো প্ৰফেশ্যন নহয় এই কনচেপ্টটো মানে আমাৰ ইয়াত বোলে এইটো বস্তু সোমাই গ'ল মানে এতিয়া যিখিনি ল'ৰাই ট্ৰেডিং এৰিলে সিহঁতি মানে বেলেগকো কয় যে ট্ৰেডিং চা মই কৰি পস্তাই গৈছো গতিকে তোমালোকেও নকৰিবা এইটো এটা গেমলিং হয় এইটো প্ৰফেশ্যন হ'বই নোৱাৰে তাৰ মেইন কথাটো হৈছে সেই কথাটোৰ তাৰ মেইন প্ৰব্লেম হৈছে যোনে ট্ৰেইনিং শিকাই আছে তাহাঁতৰ ট্ৰেইনিঙৰ ওপৰত কোনো নলেজ নাই সেই প্ৰব্লেমটো সেই মানুহজনৰ নহয় যিটো ল'ৰাই সেইটো কথাটো কৈছে বেলেগক কৈছে যে মই লছ কৰিছোঁ তুমিও নকৰিবা তোমাৰো লছ হ'ব সেই কথাটো হৈছে সেইটো তাৰ সেই ল'ৰাটোৰ প্ৰব্লেম নহয় সেই প্ৰব্লেমটো হৈছে তাৰ মেণ্টৰজনৰ সি যাৰ তাত শিকিছিলে সি একোৱেই নাজানে মেইন প্ৰব্লেমটো সেইটো আৰু নেক্সট কথা চাৰ্ট এখন লৈ পেলাই মই এইমাত্ৰ চাৰ্ট এখন লৈছোঁ ডলাৰৰ চাৰ্ট এখন বা এখন ক্ৰুড অইল বা গ'ল্ডৰ চাৰ্ট এখন লৈছোঁ প্ৰিভিয়াছত কি হৈ আছে সেইটো চাই পেলাই এইটোৰ কাৰণে এইটো ওপৰত গৈছিলে সেইটো কাৰণে তলত আহিছিলে আজি ডজি অহাৰ কাৰণে মাৰ্কেট ওপৰত গৈছে শ্বুটিং ষ্টাৰ হোৱাৰ কাৰণে মাৰ্কেট ডাউনত আহিছে বা আমাৰ স্পাইনিং টপ থকাৰ কাৰণে বা হাই ৱেভ কেনেল থকাৰ কাৰণে মাৰ্কেট ইণ্ডিশ্যন হৈ আছে সেইটো পিছত কোৱাটো একদম সাধাৰণ কথা এটা আগতে কি হৈছে সেই বস্তুটো ৰিজনটো দেখুৱাৰ আজি যদি মই চাৰ্টখন চাই পেলাই প্ৰিভিয়াছ ৰিজন দেখাওঁ সেইটো এটা সাধাৰণ কথা এটা মোৰ তাতো 10 লাখ ৰিজন আছে সেইটো কৰিবৰ কাৰণে ষ্টকেষ্টিক ডিটেকশ্যন কৰাৰ কাৰণে ওপৰত গৈছে RSI কাৰণে ডাউনত আহিছে কিন্তু অন স্পট যেতিয়া চাৰ্টখন চাম চাৰ্টখন চাই পেলাই ইন ফিউচাৰ ট্ৰেণ্ডটো কোৱাটো সেইটো কিন্তু মেইন বস্তুটো সেইটোৱে হয় ট্ৰেডিঙৰ সেই বস্তুটো কোনেও নিশিকায় এতিয়া আমি যিটো বস্তু জানো আমি যিটো বস্তু শিকাই আছোঁ এতিয়া আজি চাৰ্টখন চাই পেলাই আজি ট্ৰেণ্ডটো চাই পেলাই কাইলৈ ট্ৰেণ্ডটো ক'ত যাব সেই বস্তুটো কোনেও নিশিকায় কিন্তু এখন চাৰ্ট এখন চাই পেলাই প্ৰিভিয়াছ ডেট চাই পেলাই এইটো কাৰণ এইটো হৈছিলে সেইটো আমাৰ ট্ৰেডিং বুলি নকয়তো তুমি আজি চাৰ্টখন চাই পেলাই ইন ফিউচাৰ ট্ৰেণ্ডটোত কি হ'ব ক'ব পাৰিব লাগিব যিটো বস্তু আমাৰ ইচিমকো বা ট্ৰেণ্ড স্কেনিং সেইবিলাক চিষ্টেমত গম পায় বা এইবিলাকত গম পায় সেইটো কেনেলেচিক্স চাই পেলাই গম নাপায় মই এতিয়া ধৰি লওক ৰাতিপুৱা যেতিয়া শুই উঠি যেতিয়া আমি চাৰ্টখন চাওঁ তো ডেইলি চাৰ্টৰ পৰা ষ্টাৰ্ট কৰোঁ ডেইলি 4 ঘণ্টা চাই লওঁ মই ডেইলি 4 ঘণ্টাত আপোনাৰ ডেইলি 4 ঘণ্টা আমি চাই দিয়াৰ লগে লগে আমি এটা মানে আমি এটা কনচেপ্ট কৰিব মানে হেৰি এটা ল'ব পাৰোঁ যে এইটো মাৰ্কেটটো আজি ওপৰলৈ যাব নে তললৈ যাব সেইটো মতে আপোনাৰ এন্ট্ৰিটো প্লেন কৰোঁ আমি গতিকে মই যিটো প্ৰেডিক্ট কৰোঁ সেইটোৱে হয়গে আচলতে আমি যিহেতু মাল্টিপল মানে আপোনাৰ ছাপৰ্ট থাকে তো সেইটোৰ ওপৰত বেছ কৰি পেলাই আমি মানে বস্তুটো গম পাই গৈছোঁ কিন্তু সেই বস্তুটোৱে আপুনি এতিয়া বেলেগে সেইটো তেনেকে ক'ব নোৱাৰে যেতিয়া মাৰ্কেটটো যায়গে ওপৰলৈ গ'ল বা তললৈ গ'ল তাৰপিছত তেওঁলোকে বিশেষজ্ঞ নিচিনাকে ক'ব পাৰে যে এইটো লেভেললৈকে যাব এইটো লেভেললৈকে চব মোৰ মানে হেৰিয়া মতে ষ্ট্ৰেটেজি মতে এনেকুৱা হ'ল বুলি কিন্তু সেই লাইভ মাৰ্কেটত আপুনি কোৱা মতে লাইভ মাৰ্কেটত কিন্তু ক'ব নোৱাৰে আকৌ তেওঁলোকে মাৰ্কেটটো লাইভ মাৰ্কেট ক'ব লাগিব টেকনিকেল লাইটছৰ মেইন মটো হৈছে লাইভ মাৰ্কেট চাই পিনে আমি প্ৰেডিকশ্যন কৰিব পাৰোঁ মেইন বস্তুটো সেইটোৱে টেকনিকেল লাইটছৰ মেইন মটো হৈছে বা তাৰ মেইন কাম হৈছে যে প্ৰেজেণ্ট আৰু পাষ্টটো চাই পেলাই ইন ফিউচাৰ ট্ৰেণ্ডটো প্ৰিডিকশ্যন কৰা মাৰ্কেটটোতো 100% প্ৰিডিক্টেবল লেভেলটো প্ৰিডিক্টেবল নহয় কিন্তু সেইটো লেভেলৰ পৰা সেইটো লেভেলত যাব সেইটো কনফাৰ্ম কৰিব নোৱাৰা ট্ৰেণ্ডটো 100% প্ৰিডিক্টেবল মাৰ্কেটটো আপ ট্ৰেণ্ডত যাব নে ডাউন ট্ৰেণ্ডত আহিব নে ইণ্ডিশ্যন থাকিব সেই বস্তুটো 100% প্ৰিডিক্টেবল আৰু সেইকাৰণে সকলো ছাকচেছফুল ট্ৰেডাৰে ট্ৰেণ্ডত সোমায় যিমান ডাঙৰ ডাঙৰ প্লেয়াৰ আছে আমাৰ WD গানৰ পৰা জেচি লিভাৰমোৰ পৰা বা আমাৰ জাপানৰ কেৰ পৰা আৰম্ভ কৰি পেলাই বা ৰেফ উইনি যিমান ডাঙৰ ডাঙৰ ট্ৰেডাৰ আছে যিমান ট্ৰেডাৰ আছে সকলো ট্ৰেণ্ডত সোমায় আৰু সেইকাৰণে WD গানে এটা কথা কৈছিলেই তেখেতৰ যিখন গান ষ্টেটমেণ্ট বুলি এটা আমাৰ কিতাপ এখন আছে যে বয় স্কেল্পিংটো কমপ্লিটলি এভইড কৰিবলৈ কৈছিলে সদায় ট্ৰেণ্ডত সোমাবলৈ দিছিলে আমাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত 4 ঘণ্টা টাইম ফ্ৰেমতো আমি 6টা কেনেল পাম সোমাবৰ কাৰণে বা 1 ঘণ্টা কেনেল থাকিলেও আমি 24টা কেনেল পাম সোমাবৰ কাৰণে কাৰণ মাৰ্কেট 24 আৱাৰ্ছ খোলা থাকেতো গতিকে সেইকাৰণে বস্তু তেনেকুৱা ধৰণৰ হয় আৰু ইণ্ডিয়ান মাৰ্কেটত আমি হায়াৰ টাইমত কাম কৰিব লাগিব তাত লোৱাৰ টাইমত কামেই নহ'ব ইকুইটি মাৰ্কেটত ডেইলি উইকলি মন্থলি বহুত তেনেকুৱা হয় একচুৱেলি গোটেই বস্তুটো তাৰমানে আমাৰ এই গোটেই কনচেপ্টটো কি হৈছে মেণ্টৰবিলাকৰ প্ৰব্লেম আছে তেওঁলোকে নিজে একো নাজানি পেলাই মানে অল্পবিদ্যা ভয়ংকৰ নিচিনা বস্তুটো হৈছে তেওঁলোকে শিকি লোৱাটো ভাল বস্তুটো ক'ৰবাত
আৰু আমাৰ এতিয়া দিনটোত আপোনাৰ কেইটা ট্ৰেড ল'ব সেইটো মানে ডেফিনিট নহয় মানে দিনটোত মানে ট্ৰেড ল'বই লাগিব এনেকুৱা টাইপ কনচেপ্ট কিছুমান আছেতো কিন্তু এতিয়া আপুনি মই লাষ্ট কোনদিনাখনৰ ভিডিঅ' আছিলে পাহৰিছো তো তেওঁ মানে এপ্ৰিল মে জুন এই 3 মাহত তেওঁ অকল 14টা ট্ৰেড লৈছে মানে ট্ৰেণ্ড ফ'ল' কৰিছে ট্ৰেণ্ড ফ'ল' কৰে একদম কনফাৰ্ম ট্ৰেণ্ড হ'লেহে তেওঁলোক সোমায় তো গতিকে ভাবক 3 মাহত বা 3 মাহতকৈ অলপ বেছি হৈ গ'ল তেতিয়ালৈকে তেওঁ অকল 14টা আপোনাৰ ট্ৰেড লৈছে কিন্তু আমাৰ ইয়াত মানে এদিনতে 14টা লৈ লয় ট্ৰেড আমি সেইটোৱে আমি ট্ৰেডটো কমাই গ'লে প্ৰফিটটো বেছি হ'ব আৰু ট্ৰেণ্ডটোতো 100% কনফাৰ্ম কৰিব পাৰি সেইটোতো আজি সময়ত 100% কনফাৰ্ম কৰিব পাৰি সেইটো চবেই পাৰে কাৰণ ট্ৰেণ্ডটো যদি কনফাৰ্ম কৰিব নোৱাৰিলে হয় আজি পৃথিৱীত যিবিলাক বিলিয়নৰ বা ট্ৰিলিয়নৰ ট্ৰেডিং কোম্পানী আছে আজি ব্লেক ৰক হওক বা যিমান ডাঙৰ কোম্পানী আছে বা ট্ৰেডাৰ আছে তেওঁলোকে তাতে পইচা ইনভেষ্টেই নকৰিলে হয় কাৰণ মাৰ্কেটটোত আমি টেকনিকেল জানিবই লাগিব বস্তুটো আজি ইচিমকুৰ নিচিনা ছিষ্টেম আজি জাপানত 38 years 40 years টাইম লাগিছে বনাওঁতে সেইবিলাক ছিষ্টেম আৱিষ্কাৰ নহ'লেই হয় ট্ৰেণ্ড কনফাৰ্ম কৰিব নোৱাৰিলে হয় আজি যিমান ডাঙৰ ডাঙৰ হেজ ফাণ্ড আছে বা যিমান ডাঙৰ ডাঙৰ ট্ৰেডাৰ আছে বা আমেৰিকাৰ এজন ভাল ট্ৰেডাৰ আছিলে ষ্টিভ কোচিন তেখেতেও কমপ্লিটলি ট্ৰেণ্ড ফ'ল' কৰে আমাৰ টেকনিকেলছৰ যোনে কিতাপ লিখিছে মাৰ্টিন প্ৰিং বা আমাৰ জন মুৰ্ফি যিমান কিতাপ আছে টেকনিকেলছৰ চবেই ট্ৰেণ্ডৰ কথাই কয় স্কেলপিঙৰ কথা কোনো আমাৰ টেকনিকেলছৰ কিতাপত লিখাই নাই আজিলৈকে মই CMT কিতাপ আজি গোটেই পঢ়ি শেষ কৰি দিছোঁ তাত ক'তো কিতাপত নাই যে আপুনি স্কেলপিং কৰিব স্কেলপিঙৰ ওপৰত কোনো কনচেপ্টেই নাই বস্তুটো চব ট্ৰেণ্ডৰ কনচেপ্ট ইলিয়ট ৱেব কনচেপ্ট গান ষ্টেটমেণ্ট আমুক তামুক গোটেই ট্ৰেণ্ডৰ কনচেপ্ট স্কেলপিঙৰ কোনো কনচেপ্টেই নাই বস্তুটো আৰু স্কেলপিংটোক আমি আমাৰ ভাষাত স্কেলপিং বুলি নকওঁ সেইটো পাৰ্চেণ্টেজ ৰিট্ৰেচমেণ্ট বুলি কওঁ যে এটা পাৰ্চেণ্টৰ পৰা সেইটো পাৰ্চেণ্টলৈকে যাব পাৰে মাৰ্কেটটো যদিহে ট্ৰেণ্ডৰ ফৰে থাকে নহ'লে নাযাবও পাৰে বস্তু তেনেকুৱা হয় কিন্তু এই গোটেই আছে জানো ইউটিউবত এইবিলাক কথা নাই একো নাই সেই তেনেকুৱা কনচেপ্টবিলাক মইতো ইণ্ডিয়ান ইউটিউবে ইচিমুকুৰ কথা কোৱাই আজিলৈকে নহনিলো নাই কোৱা বস্তুটো কাৰণ ইণ্ডিয়াৰ যিকেইটা ল'ৰা আছে ইউটিউবত আজি তেওঁলোকে কথা কয় তেওঁলোক কোনো ট্ৰেডাৰ নহয়তো তেওঁলোকে চাব ব্ৰকাৰ লৈ পেলাই তেওঁলোকৰ চাব ব্ৰকাৰটো হেৰি কৰিব লাগে প্ৰমোট কৰিব লাগে বা প্ৰফিটেবল হ'ব লাগে ব্ৰকাৰেজ লৈ পেলাই তেওঁলোকে ট্ৰেডিং কৰি প্ৰফিটেবল হোৱা মানুহ নহয়তো সেইটোৱে আৰু